নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱত গীতামৃত আজি শ্ৰীমদ ভগৱত গীতাৰ ধ্যান যোগ নামৰ ৬ষ্ঠ অধ্যায়ৰ ৪৪ সংখ্যক শ্লোকফাকি হৈছে এনেধৰণৰ। শ্ৰী ভগৱানুবাচ পাৰ্থনৈবেহ নামুত্ৰ বিনাশতস্তস্য বিদ্যতে নাহি কল্যাণকৃৎ কশ্চিৎ দুৰ্গতিং তাত গচ্ছতি। এই বিশিষ্ট শ্লোকফাকিৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ। পৰমেশ্বৰ ভগৱানে ক'লে, হে পৃথা পুত্ৰ অৰ্থাৎ অৰ্জুন, শুভ কাম কৰোতা সাধক এজনৰ এই সংসাৰতেই হওক বা পৰলোকতেই হওক কতো কোনো বিনাশ নঘটে। হেৰা বন্ধু, যিজনে ভাল কাম কৰে তেওঁৰ কেতিয়াও কোনো দুৰ্গতি নহয় বুলি ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক পূৰ্বৱৰ্তী পৰ্যায়ত কৰা বহুকেইটা প্ৰশ্নৰ উত্তৰ স্বৰূপে এই শ্লোকফাকিৰ অৱতাৰণা কৰিছে। এই বিশিষ্ট শ্লোকৰ তাৎপৰ্যাৰ্থত ভাষ্যকাৰে বহুখিনি কথা উল্লেখ কৰিছে। সেই কথাৰ প্ৰসংগক্ৰমে মই কেৱল এই ভাষ্যকাৰে উল্লেখ কৰা কথাখিনিকে পাঠ কৰি দিব ওলাইছোঁ ভাৱানুবাদ স্বৰূপে। শ্ৰীমদ ভগৱত মহাপুৰাণৰ যি প্ৰথম স্কন্ধ, সেই প্ৰথম স্কন্ধৰ ৫ম অধ্যায়ৰ ১৭ সংখ্যক শ্লোকত শ্ৰী নাৰদ মুনিয়ে ব্যাসদেৱক এনেদৰে উল্লেখ কৰিছে। ত্যক্ত্বা স্বধৰ্মং শৰণম বুজং হৰেৰ ভজনপকো অথ পতিত ততো যদি যত্ৰ ক্ব वा ভদ্ৰমভূদমুষ্য কিং কো ৱাৰ্থ আপ্তো হবজতাং স্বধৰ্মতঃ। অৰ্থাৎ যদি কোনোবাই সকলো ধৰণৰ বৈষয়িক কামনা বাসনা ত্যাগ কৰি পৰমেশ্বৰৰ ওচৰতে সম্পূৰ্ণৰূপে আশ্ৰয় লয়, তেতিয়াহ'লে কোনো ধৰণৰ ক্ষতি বা পতন হোৱাৰ শংকা নাথাকে। আনহাতে যদি কোনো ভক্তিহীন ব্যক্তিয়ে নিজৰ স্বধৰ্ম আচৰণতে ব্যস্ত থাকে তথাপি কোনো লাভ নহয় বুলি ইয়াতে ভাষ্যকাৰে এইখিনি কথা উল্লেখ কৰিছে। বৈষয়িক উন্নতি লাভ কৰিবৰ বাবে নানান ধৰণৰ শাস্ত্ৰোক্ত উপায় আৰু পৰম্পৰাগত আচাৰ অনুষ্ঠান আছে, কিন্তু কৃষ্ণ ভাৱনাৰ স্বৰূপ পৰমাৰ্থিক সম্পদ লাভ কৰিবৰ বাবে পৰমাৰ্থ সাধকে এই সকলো ধৰণৰ জাগতিক ক্ৰিয়াকলাপ ত্যাগ কৰিব লাগে। কোনোবাই এইখিনিতে এটা প্ৰশ্ন তুলিব পাৰে যে ভক্তিৰ পথেৰে সাধনা কৰিলে পৰমাৰ্থ সিদ্ধি লাভ হয় জানো? কিন্তু তেনেদৰে সিদ্ধি লাভ নহ'লে সাধকজন জাগতিক জীৱন আৰু যি পাৰমাৰ্থিক জীৱন দুয়োটাই দেখাত বিফল হোৱাৰ যেন ভয় হয়। শাস্ত্ৰত কোৱা আছে যে যিজনে শাস্ত্ৰৰ বিধান অনুসাৰে স্বধৰ্মৰ অনুষ্ঠান কৰে আৰু যিজনে এই শাস্ত্ৰত কোৱা অনুসৰি স্বধৰ্মৰ যি আচৰণ, শাস্ত্ৰবিহিত অনুসৰি যি স্বধৰ্মৰ আশ্ৰয় অনুষ্ঠান নকৰে, সেইজনে তেনে কৰাৰ কুফল ভোগ কৰিবলগীয়া হয়। আৰু শাস্ত্ৰবিহিত অনুসৰি যিজনে সেই কাৰ্যসমূহ বা স্বধৰ্মৰ অনুষ্ঠানসমূহ কৰে তেওঁ সেই কুফল ভোগ কৰিবলগীয়া নহয় বুলি ইয়াতে উল্লেখ কৰিছে। সেইদৰে যদি কোনো ব্যক্তিয়ে যথোচিতভাৱে পৰমাৰ্থিক সত্তাৰ ক্ষেত্ৰত কৰিবলগীয়া কাৰ্যসমূহ সমাধান কৰিবলৈ অক্ষম হয়, তেতিয়া তেওঁ এনেধৰণৰ কুফল ভুগিবলগীয়া হয়। ভগৱত পুৰাণত কিন্তু কৃতকাৰ্য আৰু অকৃতকাৰ্য ভক্তিমান সাধকজনৰো এটি আশ্বাস স্বৰূপে ইয়াতে কৃতকাৰ্যতাৰ কথা উল্লেখ কৰিছে যে চিন্তিত হ'বৰ কোনো কাৰণ নাই, কিয়নো নিজৰ যি বিহিত স্বধৰ্ম যথোচিতভাৱে অনুষ্ঠান কৰিব নোৱাৰিলে তাৰ কুফল ভুগিবলগীয়া হোৱাটো অৱস্থাটো তেওঁৰ লোকচান নহয়। কাৰণ ভক্তজনৰ মনত যি কৃষ্ণ ভাৱনাৰ আছে তাৰ স্মৃতি কেতিয়াও লোপ নাপায়। অৰ্থাৎ যদি কাৰ্য অনুষ্ঠান সুচাৰুৰূপে সম্পাদন কৰিবও নোৱাৰে অথচ তেওঁৰ মনত যদি কৃষ্ণ ভাৱনা জাগ্ৰত হৈয়ে আছে আৰু কৃষ্ণ ভাৱনাৰ স্মৃতি তেওঁ যদি অহৰহভাৱে পালন কৰিছে, তেতিয়াহ'লে তেওঁ এই যি কুকৰ্ম সেই কুকৰ্মৰ যি ফল সেই ফল ভোগ কৰিবলগীয়া নহয় বুলি ইয়াতে ভগৱতত উল্লেখ কৰিছে। আৰু জনাইছে যে তেওঁৰ স্মৃতি কেতিয়াও লোপ নাপায় কৃষ্ণ ভাৱনাৰ পৰা আৰু তেওঁৰ মন সদায় কৃষ্ণ ভাৱনাতে নিয়োজিত হৈ থাকে। কৃষ্ণ ভাৱনাৰ স্বধৰ্মৰ অনুষ্ঠান কৰাসকলে পৰৱৰ্তী জীৱনত এটা স্তৰ জন্ম ল'বলগীয়া হ'লেও এই কাৰ্য আকৌ কৰিবলগীয়া হয়, কিন্তু কৃষ্ণ ভাৱনাময় যি মন্ত্ৰ সেই কেৱল আখৰে আখৰে শাস্ত্ৰত মানি নিজৰ স্বধৰ্মৰ অনুষ্ঠান কৰি থাকে। তেনেহ'লে তাৰ সুফল যে পাব সেই কথা নিশ্চিত নাই বুলি ইয়াতে উল্লেখ কৰিছে।
আৰু এই শ্লোকৰ তাৎপৰ্যাৰ্থ এনেদৰে বুজাব বিচাৰিছে যে সমগ্ৰ মানৱ সমাজ দুই ভাগত ভাগ কৰিছে। এভাগ হ'ল সংযত মানুহ আৰু আন ভাগ হৈছে অসংযত মানুহ, যিবিলাকে পৰজন্মৰ কথা নাভাবে আৰু পাৰমাৰ্থিক সিদ্ধিৰ কথা চিন্তা নকৰে আৰু কেৱল পশুবৃত্তিত নিজৰ ইন্দ্ৰিয়ৰ বাসনা চৰিতাৰ্থ কৰাৰ কথা ভাবি থাকে। সেইবিলাকৰ হ'ল অসংযত শ্ৰেণীৰ, আৰু যিসকলে শাস্ত্ৰৰ বিধান অনুসাৰে স্বধৰ্মৰ অনুষ্ঠান কৰি নীতি মানি চলে তেওঁলোক হৈছে সংযত শ্ৰেণীৰ লোক। আৰু ইয়াতে উল্লেখ কৰিছে যে যিবিলাকে অসংযত তেওঁলোকক লাগিলেই সভ্যই হওক বা অসভ্যই হওক, শিক্ষিতই হওক বা অশিক্ষিতই হওক, শক্তিশালীয়ে হওক বা দুৰ্বলেই হওক, তেওঁলোক সকলো মনৰ পাশৱিক প্ৰবৃত্তিৰ পূৰ্ণ। তেওঁলোকৰ কোনো কামেই মংগলদায়ক নহয়, কাৰণ আহাৰ নিদ্ৰা ভয় মৈথুন আদিৰ দৰে যি এই নিদ্ৰা তন্দ্ৰাৰ দৰে যি সদোষ আছে, সেই পাশৱিক প্ৰবৃত্তিবিলাক উপভোগ কৰাৰ ক্ষেত্ৰতহে তেওঁলোক ব্যস্ত হৈ থাকে। তেওঁলোকে অনবৰতে দুখময় জড়জগতৰ অৱস্থাত আবদ্ধ হৈ থাকিবলগীয়া হয়। আনহাতে যিসকলে শাস্ত্ৰৰ নিৰ্দেশ এটা সংযত জীৱন যাপন কৰে, তেওঁদৰে ক্ৰমে ক্ৰমে কৃষ্ণ ভাৱনাৰ পৰ্যায়লৈ উন্নতি লাভ কৰে। তেওঁলোকৰ জীৱনত উদ্গতি হোৱাটো নিশ্চিত, কিন্তু তেওঁলোকেও মাজে মাজে কষ্ট ভোগ কৰিবলগীয়া হয় কৃষ্ণ ভাৱনাৰ পৰীক্ষানুক্ৰমে, কাৰণ ভগৱান কৃষ্ণই বা ভগৱত চিন্তাই সকলোকে পৰীক্ষা নিৰীক্ষা কৰি থাকে আৰু পৰীক্ষাৰ ফলৰ অন্ততহে ফল লাভৰ মাৰ্গ সুগম হয়। কিন্তু ফল লাভ মানে বুলি কোৱাৰ লগে লগে ইয়াতে যি পৰ্যায় উন্নতি কৃষ্ণ ভাৱনাৰ চৰম উৎকৰ্ষ সাধন সেয়াহে অনুধাৱন কৰিব পাৰি। আৰু যিসকলে কল্যাণজনক পথ অনুসৰণ কৰে তেওঁলোকে তিনিটা ভাগত ইয়াতে ভগাই দিছে। যিসকলে শাস্ত্ৰৰ বিধি মানি চলি বৈষয়িক সম্পদ ভোগৰ চেষ্টা কৰে সেয়া হৈছে প্ৰথম। দ্বিতীয় হৈছে যিসকলে জড়জাগতিক জীৱনৰ পৰা চৰম মোক্ষ লাভ কৰিবলৈ চেষ্টা কৰে, আৰু তৃতীয় হৈছে যিসকল কৃষ্ণ ভাৱনা সম্পন্ন ভক্ত। আৰু ইয়াতে উল্লেখ কৰিছে যে বৈষয়িক সুখ লাভৰ বাবে শাস্ত্ৰবিহিত নিয়ম মানি চলা সকলোকো দুই শ্ৰেণীত ভাগ কৰিছে। অৰ্থাৎ যি বৈষয়িক সুখ আছে, আমাৰ যি গাৰ্হস্থ আশ্ৰম আছে, এই গাৰ্হস্থ আশ্ৰম বা গৃহস্থ আশ্ৰমত যি সুখ, যি কাৰ্য, তেওঁৰ যি নীতি ধৰ্ম, সেই নীতি ধৰ্ম শাস্ত্ৰবিহিত নীতিৰে পালন কৰা লোককো ইয়াতে দুটা ভাগত ভাগ কৰিছে। সেয়া হৈছে সকামভাৱে কৰা কৰ্ম যি কাৰ্যকৰ্তাসকল, আৰু এটা হৈছে নিষ্কামভাৱে কৰা কৰ্মৰ কাৰ্যকৰ্তাসকল। ইয়াতে উল্লেখ কৰিছে যে যিসকলে সকামভাৱে ইন্দ্ৰিয় সুখৰ বাবে কাম কৰে তেওঁলোকৰো জীৱনৰ ধৰণৰ যি মানদণ্ড আছে সেই মানদণ্ডৰ মান উন্নত হয়, আৰু আনকি স্বৰ্গ লাভৰ আদিও লাভ কৰিব পাৰে বুলি ইয়াতে উল্লেখ কৰিছে। কিন্তু তথাপি জড়সুখৰ ভোগবাসনত আসক্ত হৈ থকা বাবে তেওঁলোক কেৱল প্ৰকৃত কল্যাণৰ পথ অনুসৰণ কৰে বুলি ইয়াতে উল্লেখ কৰিব নোৱাৰি। আৰু মোক্ষ লাভৰ বাবে উপযোগী কৰ্মসমূহেই হ'ল যথাৰ্থতে কল্যাণজনক কৰ্ম, যি কৰ্মই চৰম আত্মোপলব্ধি পথত আগবঢ়াই নিয়াৰ লগতে জড় দেহটোক আত্মা বুলি যি ভাবি থকাৰ ভ্ৰান্ত ধাৰণাৰ পৰা মুক্ত হোৱাটো সহায় নকৰে। সেই কৰ্মসমূলি মংগলজনক নহয়, কেৱল কৃষ্ণ ভাৱনাৰে কৰা কৰ্মহে সকলৰ কাৰণে সেই কল্যাণজনক কৰ্ম বুলি ইয়াতে উল্লেখ কৰিছে। যিজনে কৃষ্ণ ভাৱনাৰ পথত অগ্ৰগতি লাভ কৰিবৰ বাবে নিজৰ ইচ্ছাৰে সকলো শাৰীৰিক কষ্ট স্বীকাৰ কৰি লৈ কৃষ্ণ সাধনা কৰিছে তেওঁলোকে প্ৰকৃত সাধক বুলিব পাৰি, যিহেতু অষ্টাংগ যোগাভ্যাসৰ শেষ উদ্দেশ্য হ'ল কৃষ্ণ ভাৱনাত উপলব্ধি। সেই হেতু তেনে যোগাভ্যাসো কল্যাণজনক, আৰু এই দিশত যিজনে নিষ্ঠাৰে উৎকৃষ্ট লাভ কৰি উৎকৰ্ষ সাধন কৰিবলৈ যত্ন কৰিছে তেওঁলোক কোনো প্ৰকাৰৰ অধগতি হোৱাৰ ভয় নাই বুলি ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। আৰু এই প্ৰসংগতে সকাম কৰ্ম আৰু নিষ্কাম কৰ্মৰ উদাহৰণ দাঙি ধৰিছে। আৰু যি জড়জাগতিক চিন্তাৰ ক্ষেত্ৰত যি যোগ দৰ্শনত উল্লেখ কৰা অষ্টাংগ যোগ, যি যোগাভ্যাস, সেই যোগাভ্যাসৰ অন্তিম পৰ্যায়ে হৈছে কৃষ্ণ ভাৱনামৃত। সেয়েহে যোগ দৰ্শনত ঈশ্বৰবাদক গ্ৰহণ কৰিছে বা কৃষ্ণৰ স্বৰূপক গ্ৰহণ কৰিছে, য'ত ঈশ্বৰৰ একাত্মক বা ঈশ্বৰৰ যি স্বৰূপ সেই স্বৰূপক ইয়াতে মানি লৈছে। সেয়েহে তাত যোগ দৰ্শনত সাংখ্য জগতকৈ 25টা তত্ত্বতকৈ আকৌ এটা নতুন তত্ত্ব অৰ্থাৎ ঈশ্বৰক গ্ৰহণ কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাষীৰ সৰল গুণাৰ্থ। ধন্যবাদ।